সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ টিয়ক আৰু পূব যোৰহাট ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় ৩০-৪০খন গাঁৱৰ ব্ৰহ্মপুত্ৰ বাঢ়নী পানী ইতিমধ্যে বিপদস্ত কৰি তুলিছিল ইয়াৰ জনসাধাৰণক। সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ হ্ৰাস পোৱাৰ পাছত দেখা গৈছে যে যিখন ছবি, সেই জীয়া ছবিখন দেখুৱাবৰ কাৰণে এই মুহূৰ্তত মই উপস্থিত আছোঁ টিয়কৰ বানে বিধ্বস্ত কৰা যি জাজিমুখৰ যিটো জাজিমুখ প্লেটফৰ্ম আৰু হাতীখালৰ যি সংযোগী পথৰ ওপৰত আছোঁ। মোৰ সহযোগীয়ে দেখুৱাইছে এই পথটোৰ আচলতে বাঢ়নী পানীয়ে এনেধৰণে তছনছ কৰি পেলালে। কেৱল এটা স্থানতে নহয়, প্ৰায় 10-12টা স্থানত এনেদৰে তছনছ কৰি পেলালে। আৰু তছনছ কৰি পৰাৰ উপৰিও এই পথৰ কাষেদি বিশুদ্ধ খোৱাপানী যোগানৰ যি জল জীৱন আঁচনিৰ যি পাইপ আছিল, সেই পাইপসমূহ ইতিমধ্যে বিধ্বস্ত হৈ পৰিল। সমান্তৰালভাৱে বিদ্যুৎ যোগান এই মুহূৰ্তলৈকে ব্যাহত হৈ আছে এই অঞ্চলটোত, বৃহত্তৰ জাজিমুখ অঞ্চলত। আৰু যিসমূহ বাৰীৰ যিখিনি শস্য আছিল, ৰবি শস্য ইতিমধ্যে প্ৰায় ক্ষতিগ্ৰস্ত হৈছে। আৰু এনেদৰে দেখা গৈছে যে জাজিমুখ প্লেটফৰ্ম আৰু হাতীখাল সংযোগী যিটো একমাত্ৰ পথ, সেই পথৰ এই বিধ্বস্ততা ইতিমধ্যে এইসকল ৰাইজক অনাগত দিনত যে জীয়াতু ভোগ হ'ব সেয়া ইতিমধ্যে নিশ্চিত হৈছে। মোৰ সৈতে এজন যুৱক আছে, এই অঞ্চলৰ এজন যুৱক আছে। মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। যিটো শেহতীয়া যি বান সেই বানে তছনছ কৰি থৈ গ'ল অঞ্চলটো, এই মুহূৰ্তলৈকে কি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে? এইটো মানে খোৱাপানীৰ সমস্যা যথেষ্ট আছে আৰু বিদ্যুৎটো নায়েই। তাৰপিছত আপোনাৰ খেতি বাতি ধ্বংসই হ'ল অলৰেডি, আৰু গৰু ম'হ উটি গৈছে, যথেষ্ট ক্ষতিসাধন হৈছে। গৰু ম'হ চাপৰিত আছিল যোগান ধৰা, কোনো ধৰণৰ নাৱৰ যোগান ধৰা হোৱা নাছিল নেকি? একোৱে যোগান ধৰা হোৱা নাছিলে। আমাৰ এতিয়া গৰু ম'হ বহুত পোৱাই নাই। বিভিন্ন সময়ত কোৱা হৈছিল যে দুৰ্গত প্ৰশমনৰ যি ব্যৱস্থা। হয়, ৰিজু কুমাৰ শইকীয়া, আপোনাক এই অঞ্চলটোৰ বানাক্ৰান্তৰ দুখ দুৰ্দশা দাঙি ধৰাৰ বাবে ধন্যবাদ জনাইছোঁ।